নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুলাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ফেচবুক পোষ্ট। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয় আঁচনিৰ একাউণ্টত কিমান তাৰিখত টকা সোমাব, লগতে কিমান টকা সোমাব, ইয়াক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, ভাল খবৰ। চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত, কিন্তু কিমান তাৰিখত সোমাব? আপুনি আত্মীয়কৰণৰ হিতাধিকাৰী নেকি? লাখ লাখ মহিলাক পুনৰ 10,000 টকা চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে কৰিছে বিশেষ ঘোষণা। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চেনি তেল নিমখ লাভ কৰিব মিঠাতেল, কিন্তু কৰিব লাগিব এইকেইটা কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম লক্ষবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ সুখৰ খবৰ, কিয়নো 3 আগষ্টৰ পৰা পুনৰ সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি আপোনালোকৰ বেংক একাউণ্টত। নতুন চৰকাৰে প্ৰথম কিস্তিৰ ধন লাভ কৰিব 40 লাখ হিতাধিকাৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপুনি আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। প্ৰায় 40 লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। কিন্তু অৰুণোদয় আঁচনিৰ টকা কিমান লাভ কৰিব? 1250 টকা লাভ কৰিব নে 3000 টকা লাভ কৰিব? মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৈছে যে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাব। অৰুণোদয় আঁচনি 3000 টকা নোসোমায়। অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা হোৱা নাই। ভৱিষ্যতে ভাবি চিন্তি অৰুণোদয় আঁচনিৰ টকা পুনৰ বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, 31 তাৰিখৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিব লাগিব। যিসকল হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিছে সেইসকল হিতাধিকাৰীয়ে পুনৰ KYC কৰিব নালাগে। যিসকলে KYC ফৰ্মটো জমা দিছিলে সেইসকলে এতিয়া চেক কৰিব লাগিব ষ্টেটাছ। আপোনাৰ অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই? যদি লিংক হৈছে একো কৰিব নালাগে। পুনৰ 3 আগষ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ৰেচনৰ সামগ্ৰী বিতৰণ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে পুনৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। লাভ কৰিব দালি, চাউল, চেনি আৰু নিমখ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহৰ পৰা মিঠাতেল আৰু চাহপাত প্ৰদান নকৰে। লাভযোগে ঘোষণা কৰিছে দালি, চাউল, চেনি আৰু নিমখে আপুনি লাভ কৰিব। মিঠাতেল প্ৰদান কৰা নহ'ব। ভৱিষ্যতে পুনৰ চিন্তা চৰ্চা কৰি প্ৰতিগৰাকী হিতাধিকাৰীক মিঠাতেল দিয়া হ'ব বুলি ঘোষণা কৰিছে। শীঘ্ৰেই হিতাধিকাৰী লাভ কৰিব মিঠাতেল, কিন্তু কেতিয়া লাভ কৰিব মিঠাতেল এতিয়ালৈকে ঘোষণা কৰা নাই। 6 আৰু 7 আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। প্ৰথমতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, নম্বৰ 1 আপুনি KYC কৰা হ'ব লাগিব। আপুনি ৰেচন কাৰ্ড KYC কৰিছেনে? যদি কৰিছে পুনৰ কৰিব নালাগে। যিসকল হিতাধিকাৰী KYC কৰা নাই অতি শীঘ্ৰে KYC কৰাই লৈ লওক, অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব। যিসকল হিতাধিকাৰী এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো লিংক কৰা নাপায়, ব্লেক নম্বৰটো লিংক দি আছে, এতিয়া আপুনি মোবাইল নম্বৰটো আপডেট কৰাই লৈ লওক, অন্যথা আপুনি কিন্তু 1 আগষ্টৰ পৰা ৰেচনৰ সামগ্ৰী নাপাব পাৰে। কিছুমান ৰাজ্যত প্ৰযোজ্য হৈছে নতুন নিয়ম। মোবাইললৈ নগ'লে আপুনি ৰেচনৰ সামগ্ৰী নাপাব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইললৈ যাব লাগিব, কিয়নো সেইটো মোবাইলত OTP আহিব আৰু পোষ্ট মেচিনত সেই OTPটো অন্তৰ্ভুক্ত কৰাব লাগিব। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত ৰেচনৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ বেলেগটো দি আছে, আজি আপুনি আপডেট কৰাই লৈ লওক। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী, আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। 6-7 আগষ্টত নিযুত মইনা আৰু নিযুত বাবু আঁচনি প্ৰপত্ৰ বিতৰণ কৰা হ'ব। হয়, নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীলৈ সুখবৰ। হয়, এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয়, দুটা নহয়, ফেচবুক লাইভ যোগে কেইবাটাও সুবিধা প্ৰদান কৰিছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সোণম ৱাংচুকৰ হ'ব লাগে দেশৰ শিক্ষামন্ত্ৰী। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানক আঁতৰ কৰি সোণম ৱাংচুক দিব লাগে দায়িত্ব। যন্ত্ৰ মন্ত্ৰত এই দাবী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত শিক্ষা ব্যৱস্থা পতৌ লগা হৈ পৰিছে বুলি বৃহৎ ঘোষণা কৰিছে। পৰীক্ষা হ'লেই
পেপাৰ লিক হয় আৰু নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে জগৰীয়া ধৰ্মেন্দ্ৰ প্ৰধানে আৰু এতিয়া ছিষ্টেম সলনি কৰিবই লাগিব। মানসিকভাৱে শিক্ষাৰ্থী শেষ হৈ গৈছে। শিক্ষাৰ্থীৰ আত্মহত্যাৰ বাবে জগৰীয়া ধৰ্মেন্দ্ৰ প্ৰধান। অহংকাৰত ডুব গৈছে মোদী চৰকাৰে। এতিয়াই শিক্ষামন্ত্ৰীৰ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। শিক্ষামন্ত্ৰীৰ পদত্যাগ কৰিব লাগে নে নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। এতিয়াই শিক্ষাৰ্থীৰ কথা শুনি লওক মোদী চৰকাৰে, অন্যথা শাসনৰ গাদীৰ পৰা আঁতৰিব লাগিব মোদী চৰকাৰ। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি হুংকাৰ কেজৰিৱালৰ। হয়, কেজৰিৱালৰ ফালৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। সৰ্বসাধাৰণ জনতাৰ মূৰত সদানে পুনৰ ৰামটাঙন। বজাৰত বস্তুৰ জুই চাই দাম পুনৰ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। চাউলৰ পৰা চেনি, মিঠাতেল, পিঁয়াজ কোনোলৈকে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি আপোনাৰ অঞ্চলত হৈছে নে নাই কমেণ্ট কৰি জনাই দিব। যদি হৈছে কিমান টকাকৈ বৃদ্ধি হৈছে। 1220 টকীয়া BPT চাউলৰ প্ৰতি বেগৰ দাম এতিয়া হলগৈ 1410 টকা আৰু 1570 টকা। সোণা চাকৰি চাউলৰ প্ৰতি বেগৰ দাম এতিয়া হলগৈ 1820 টকা আৰু 5 টকাৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে মিঠাতেলৰ মূল্য। 237 টকীয়া ইঞ্জিন মিঠাতেলৰ দাম হলগৈ এতিয়া 255 টকা আৰু 195 টকীয়া ধাৰা মিঠাতেলৰ দাম হলগৈ 220 টকা। 220 টকীয়া কণী প্লেটৰ দাম হলগৈ এতিয়া 270 টকা। 25 টকাৰ প্ৰতি কেজি পিঁয়াজৰ দাম হলগৈ 50 টকা। 48 টকাৰ প্ৰতি কেজি চেনিৰ দাম হলগৈ 52 টকা। বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই, এটা ডাঙৰ খবৰ আহি পৰিছে। হয়, আপোনাৰ অঞ্চলত কিমান টকাকৈ বৃদ্ধি হৈছে বা কিমান মূল্য বৃদ্ধি হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধই। হয়, আন এটা ৱাৰ ব্ৰেকিং নিউজ আহি পৰিছে। এইবাৰ ইৰাণৰ ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্টত ভয়ংকৰ মিছাইল আক্ৰমণ। আমেৰিকাৰ আক্ৰমণত অন্ধকাৰ হৈ পৰিছে ইৰাণৰ বহুকেইটা অঞ্চল আৰু ইপানে বিদ্যুতৰ ব্যৱস্থা হ্ৰাস কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। হৰমুজৰ কাষৰীয়া অঞ্চলতো আমেৰিকাৰ আক্ৰমণ। ইয়াৰ মাজতে বাহৰেইনত বাজিছিল ইয়াৰ ৰেড চাইৰেন। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে আক্ৰমণ কৰাৰ দাবী জনাইছে আৰু ইৰাণৰ দাবী আমেৰিকাৰ হেলিকপ্টাৰ ধ্বংস কৰা হৈছে। আনহাতে বান্দাৰ আব্বাছত ৰেলৱে ষ্টেচনত আক্ৰমণ আমেৰিকাৰ আৰু বান্দাৰ আব্বাছত আৱাসিক এলেকাতো আক্ৰমণ আৰু এই আক্ৰমণত আহত হৈছে 8জনকৈ লোক আৰু ইৰাণ চহৰ বিমানবন্দৰতো আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ ওপৰত ভয়ংকৰ ৰূপত আমেৰিকাই কৰিছে এয়াৰ ষ্ট্ৰাইক আৰু ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধই। ইয়াৰ মাজতে আমেৰিকাই দাবী সামৰিক শক্তি দুৰ্বল হৈ পৰিছে ইৰাণৰ আৰু আমেৰিকাৰ ফালৰ পৰা দাবী কৰা হৈছে আচলতে ইৰাণ এতিয়া দুৰ্বল হৈ পৰিছে নেকি। ইৰাণে যথেষ্ট সামৰিক ক্ষতিৰ সন্মুখীন হৈছে বুলি ঘোষণা কৰিছে আমেৰিকাৰ ফালৰ পৰা। শেহতীয়াকৈ ইৰাণে আমেৰিকাৰ সৈতে সঘনে যোগাযোগ কৰাৰ দাবী আমেৰিকাই জনাইছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা শীঘ্ৰেই আহিব ফলাফল আৰু এই পৰিণাম সমগ্ৰ বিশ্বই দেখিবলৈ পাব। ইৰাণৰ ডাঙৰ সফলতা লাভ কৰিছে আমেৰিকাই আৰু ইৰাণৰ বিৰুদ্ধে আমি জয়ী হৈছোঁ। আমাৰ কষ্টৰ ফল বিশ্বৰ সন্মুখলৈ আহিব। ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ। হয়, ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব কোনোৱাই। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভাত হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকী, আপোনালোকে বাধাৰ প্ৰাচীন সৃষ্টি কৰিব কিন্তু প্ৰত্যাহ্বান লৈ আমি ভয় নকৰোঁ। অহা 5টা বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম। বিৰোধীৰ বাধাৰ প্ৰাচীন ভাঙি ছিঙি আমি শেষ কৰি দিম। কোনেও ধৰি ৰাখিব নোৱাৰিব অসমৰ অশ্বমেধৰ খৰা। ৰাইজে আমাক জয় কৰাই পঠিয়াইছে, আমি নিজকে সমৰ্পণ কৰিম। 102জন বিধায়কৰে আমাক আশীৰ্বাদ দিলে। ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব কোনোৱাই। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত যিকেইটা হুংকাৰ প্ৰদান কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ ৰাজপথত নামিছে ব্ৰইলাৰ চিকেন পাৰ্টি হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰ আত্মপ্ৰকাশ কৰিছে ব্ৰইলাৰ চিকেন পাৰ্টিয়ে ৰাজপথ কঁপাইছে বিজেপিয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক লৈ এতিয়া শিক্ষাৰ্থীৰ ক্ষোভ উজাৰিছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আন্দোলনকাৰী শিক্ষাৰ্থীক ফাৰ্মৰ কুকুৰা বুলি কথা কয় শিক্ষামন্ত্ৰীৰ আৰু তাৰপিছতে এনেকুৱাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু তাৰপিছতে শিক্ষাৰ্থীয়ে শুনিলে ব্ৰইলাৰ চিকেন পাৰ্টিয়ে হয় এটা ডাঙৰ খবৰ আহি পৰিছে পুনৰ জ্বলি উঠিছে বাংলাদেশ আৰু ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া বিয়পিছে দেশজুৰি বানৰ মাজতে পৰীক্ষা আৰু প্ৰশ্ন কাকত ফুল আৰু অস্বাভাৱিক কঠিন প্ৰশ্নক লৈ এনেকুৱাকৈ উত্তাল পৰিৱেশ এইবাৰ ৰাজপথত নামিছে ব্ৰইলাৰ চিকেন পাৰ্টি হয় কক্ৰজ জনতা পাৰ্টিৰ পিছত এইবাৰ ব্ৰইলাৰ চিকেন পাৰ্টিক লৈ জনতাই কি ক'ব কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰ আত্মপ্ৰকাশ ব্ৰইলাৰ চিকেন পাৰ্টি যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিবলৈ থাকে নিশ্চয় কমেণ্ট কৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব প্ৰবল বৃষ্টিপাত 26খনকৈ জিলাত হ'ব ধুমুহা আৰু বৰষুণ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাঙত হাই এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা বাক্সা নলবাৰী গোৱালপাৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ' দৰং মৰিগাঁও নগাঁৱত হ'ব প্ৰবল বৃষ্টিপাত আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'